হেল্ল' ষ্টুডেণ্টছ, আজি যিহেতু BA নামভৰ্তি কৰা সকলৰ প্ৰথমখন মেৰিট লিষ্ট পাব্লিছ কৰিব কলেজৰ ফালৰ পৰা। তে সেই মেৰিট লিষ্টখন তোমালোকে কেনেদৰে নিজৰ মোবাইলৰ জৰিয়তে চেক কৰিব পাৰিবা আৰু তাত নিজৰ নামসমূহ কেনেদৰে চাবা আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে ক'ম। তো পোনপ্ৰথমবাৰৰ বাবে তোমালোকে নিজৰ মোবাইলত চমৰ পৰ্টেলটো অ'পেন কৰি ল'বা। অ'পেন কৰাৰ পাছত তোমালোকে যদি ডেস্কটপ ছাইড মোডটো অন কৰিলে ভাল হ'ব। তাৰপিছত ওপৰত তোমালোকে দেখিবা 3 লাইন, সেই 3 লাইনত গৈ ক্লিক কৰিবা। 3 লাইনত ক্লিক কৰাৰ পাছত তোমালোকে কাষত দেখিবা যে মেৰিট লিষ্টৰ অপশ্যন এটা থাকিব, তাত ক্লিক কৰিবা। তাত ক্লিক কৰাৰ পাছত তোমালোকে নিজৰ কলেজৰ নাম, ইউনিভাৰ্চিটি অৰ্থাৎ তোমালোকৰ কোনখন ইউনিভাৰ্চিটি আণ্ডাৰত পৰে, যেনেকৈ ডিব্ৰুগড় ইউনিভাৰ্চিটি থাকে, তো তেনেদৰে দি পেলাই তোমালোকে ইয়াত মেৰিট লিষ্টখন চাব পাৰা। এতিয়ালৈকে কোনো মেৰিট লিষ্ট পাব্লিছ হোৱা নাই দেখুৱাইছে, গতিকে অতি সোনকালে কলেজৰ ফালৰ পৰা মেৰিট লিষ্টখন পাব্লিছ কৰিব। পাব্লিছ কৰাৰ লগে লগে তোমালোকে লিংকটো ডাউনলোড কৰি নিজৰ নামসমূহ চাব পাৰা। আৰু যদি তাত নাম নাথাকে তেতিয়া তোমালোকক কলেজৰ তৰফৰ পৰা মাতিব আৰু কলেজৰ ফালৰ পৰা এডমিশ্যন কৰি দিয়া হ'ব। ঠিক আছে।